ক্ষমা বিচাৰিছোঁ তিনিজন প্ৰাৰ্থীৰ ওচৰত। এজন আমাৰ কাৰ্যকৰী সভাপতি জালুকবাৰী বিধানসভা সমষ্টিত নাম ঘোষণা কৰা হৈছিলে ৰমেন চন্দ্ৰ বৰঠাকুৰ। 2 বাবুল সোণোৱাল ধেমাজি বিধানসভা সমষ্টিত ঘোষণা কৰা হৈছিলে। আৰু 3 ডাক্তৰ হৰিকান্ত দাস নাওবৈচা বিধানসভা সমষ্টিত ঘোষণা কৰা হৈছিলে। কিন্তু বহুত যুঁজ বাগৰ, বহু সংগ্ৰাম, বহু তৰ্ক বিতৰ্কৰ মূৰতো এই 3জনৰ প্ৰাৰ্থিত্ব আমি বিৰোধী ঐক্যমঞ্চৰ পৰা লাভ নকৰাৰ কাৰণে সৰ্বশেষত আমি এই 13জন মানুহৰ নামহে বা 13জন প্ৰাৰ্থীৰ নামহে ঘোষণা কৰিবলৈ বাধ্য হ'লোঁ। সেইকাৰণে মই তেওঁলোক যিসকলৰ নাম ঘোষণা কৰিছিলোঁ, ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তেওঁলোক প্ৰত্যেকজনে আমাৰ দলৰ নিষ্ঠাৱান কৰ্মী আৰু নেতা আছিলে। কিন্তু কেৱল আৰু কেৱল বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত, সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাবলৈ আৰু ফেচিষ্ট শক্তিক অসমত প্ৰতিৰোধ কৰিবৰ কাৰণে আজি আমাৰ দলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি এই 13খন আসনৰ বাহিৰে আন ক'তো যদিও প্ৰাৰ্থিত্ব ঘোষণা কৰিছিলোঁ, সেই প্ৰাৰ্থিত্ব আমি আজি নাকচ কৰিছোঁ। আৰু সেইকাৰণে এনেকৈ দুখ দিবলগীয়া হোৱাৰ কাৰণে আমি আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীজন, আমাৰ ধেমাজি সমষ্টিৰ প্ৰাৰ্থীজন আৰু নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এই 3জনৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী। তদুপৰি বহু মানুহে বহু সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব পাবৰ কাৰণে ৰাইজৰ দলৰ হৈ যোৱা 5 বছৰ খাটি আছিলে। কোনোবাই 5 বছৰ, কোনোবাই 4 বছৰ, কোনোবাই 3 বছৰ, যোৱা 2 বছৰ একদম দিনে ৰাতিয়ে কষ্ট কৰিছিলে, টকা পইচা খৰচ কৰিছিলে, তেওঁলোকে সংগঠন গঢ়ি তুলিছিলে। কিন্তু যিহেতু কেৱল 13টা সমষ্টিতে আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত হ'ল, গতিকে উপায়বিহীন হৈ আমি তেখেতসকলৰ প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। তেখেতসকলৰ ওচৰতো মই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। কেৱল আৰু কেৱল বিজেপি RSSৰ অপশাসন স্বৈৰতন্ত্ৰক আমি বিনাশ কৰিবৰ কাৰণে এনেকুৱা সিদ্ধান্ত ল'বলগীয়া হৈছে। সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী। আৰু এটা কথা যে শেহতীয়াকৈ যোৱা 13 মাৰ্চ তাৰিখৰ দিনা আমাক এৰি কংগ্ৰেছ দলে যেতিয়া অকলশৰীয়াকৈ বেলেগ বেলেগ দলবিলাকৰ লগত বহিছিলে আৰু সংবাদ মেল দি ৰাইজৰ দল তাত নাছিলে, তাৰ পাছত আৰু বহু কংগ্ৰেছ দলৰ আৰু বেলেগ বেলেগ দলৰ ডাঙৰ ডাঙৰ নেতা আমাৰ দললৈ আহিছিলে, যিবিলাকে প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু তেওঁলোকক আমি প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত দুৰ্ভাগ্যক্ৰমে আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। মই এই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। সেইকাৰণে আজিৰ আমাৰ যি প্ৰাৰ্থী ঘোষণাৰ এই যি তালিকা, সেই তালিকা অকল তালিকাই প্ৰকাশ কৰা নাই, লগে লগে মই সকলো যিসকল দলৰ নেতা কৰ্মীক মনত দুখ দিলোঁ প্ৰাৰ্থিত্ব দিবৰ নোৱাৰাৰ কাৰণে। আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছতো তেখেতসকলক প্ৰাৰ্থিত্ব উঠাই ল'বলগীয়া হোৱাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু তেখেতসকলৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিম। তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে সদায় কাম কৰিম।